পপুলার এনিমে তো আমি সকলোৱে চাইছো, যেনে এটাক অন টাইটেন নাম্বাৰ 1 এনিমে আৰু লগতে ডেমন স্লেয়াৰ, যি এনিমেশ্যন ৱাইজ গ্ৰাফিক্স ৱাইজ নাম্বাৰ 1 বুলি ক'ব পাৰি। তো আজি মই এখন আণ্ডাৰৰেটেড এনিমে লৈ আহিছো আপোনালোকৰ ওচৰত, উইচ হেড এটেলিয়াৰ নাম। গতিকে উইচ হেড এটেলিয়াৰৰ বিষয়ে আপোনালোকক কম, গতিকে সম্পূৰ্ণকৈ শেষলৈ ভিডিঅ'টো চাব। আৰু অল দ্য এনিমে ফেন্স আপোনালোকে অসমীয়াত এনেকুৱা ধৰণৰ এনিমে ৰিভিউ যদি চাব মন আছে আমাৰ চেনেলটো ফ'ল' কৰি ল'ব। আৰু হলিউড বলিউড চব কণ্টেণ্ট আমি মানে কভাৰ কৰোঁ, য'ত যিয়ে নহওক। তো উইচ হেড এটেলিয়াৰ এখন নতুন এনিমে চিৰিজ ওলাইছে নেটফ্লিক্সত, আৰু ইয়াৰে 13টা এপিছড ফাৰ্ষ্ট ছিজন শেষ হৈছে। আৰু খুবেই ইণ্টাৰেষ্টিং হয়, আৰু প্ৰায় 7 বছৰ আগৰ পৰা এই এনিমেখনৰ মানে ওপৰত কাম কৰি আছিলে মেকাৰ্ছে, আৰু ফাইনেলি এই এনিমেখন ৰিলিজ হ'ল। আৰু ইয়াৰ যোনটো মই কথা কওঁ, স্পেচিয়েলি এপিছড নাম্বাৰ 5ৰ ওপৰত বহুত বেছি কথা পতা গৈছে আমাৰ ইণ্টাৰনেটত, ছ'চিয়েল মিডিয়াত, কাৰণ ইয়াৰ যোনটো গ্ৰাফিক্স ডিজাইন বা এনিমেশ্যন নেক্সট লেভেল হৈছে। আমি ডেমন স্লেয়াৰৰ যদি কথা কওঁ, কেনেকুৱা এনিমেশ্যন আমি জানো, নেক্সট লেভেল এনিমেশ্যন। গতিকে উইচ হেড এটেলিয়াৰৰ আমি এপিছড 5 টো নেক্সট লেভেল হয় এনিমেশ্যন, আৰু তাত এটা ড্ৰেগনক যি হৰুৱাৰ চিন থাকে, মানে নেক্সট লেভেল হয়। মই এইটো আপোনালোকক ফটোত মই দেখুৱাই দিম আপোনালোকক। তো যিয়ে নহওক, এজনী মানে মেজিকেল ৱৰ্ল্ডৰ ওপৰত এই এনিমেশ্যন স্পেচিয়েলি, আৰু তাত য'ত উইচবিলাক থাকে, উইচবিলাকেহে মেজিক কৰিব পাৰে। গতিকে এজনী সৰু ছোৱালী থাকে, তাইৰ ইচ্ছা থাকে যে উইচ হোৱাৰ কাৰণে, য'ত তাই মেজিক কৰিব পাৰে। কিন্তু তাই হ'ল এজনী আম ইনচান, মানে সাধাৰণ, তাই এজনী জেনেৰেল আম নাগৰিক, আৰু তাইৰ মানে পাৱাৰ নাই। গতিকে তাই কোনো ধৰণৰ মেজিক কৰিব নোৱাৰে। তো সেইটোৱে এইখন ৱৰ্ল্ডত তাই শিকোৱা হয়। কিন্তু তেতিয়াই এজন মানুহৰ এণ্ট্ৰি হয়, এইটো আমি গজো বুলি ক'ব পাৰোঁ, জেজেকেৰ। গতিকে তাৰ এণ্ট্ৰি হয়, আৰু মানে সি নহয়, মানে এইখন ৱৰ্ল্ডত তাৰপিছত সি কেনেকৈ মেজিকৰ চিন্তাধাৰাটো বদলাই দিয়ে, আৰু নৰ্মেল মানুহে যে মেজিক কৰিব পাৰে সেই বস্তুটোৱে সি মানে সেই কৰে। আৰু তাৰ কাৰণে সি নিজৰ ফেমিলিও হেৰুৱাব লগা হৈছিল। গতিকে তাৰো এটা বেক ষ্টৰি আছে। গতিকে বহুতে ইণ্টাৰেষ্টিং হয় এইখন এনিমে উইচ হেড এটেলিয়াৰ। আপোনালোকে গৈ এতিয়াই চাওক, আৰু চাই কিনে মোক ক'ব, কমেণ্ট কৰি জনাব যে আপোনালোকে কেনেকুৱা পাইছে। নিশ্চয় আপোনালোকে ভাল পাব, কাৰণ এইখনৰ বহুত চৰ্চা চলি আছে বৰ্তমান, এইখন হাইপত আছে এই এনিমেখন, আৰু বহুত দিনৰ পিছত এখন ভাল এনিমে আহিছে বুলি ক'ব পাৰোঁ। কিন্তু ইটছ আৰ্লি টু চে, বিকজ ইটছ অনলি ফাৰ্ষ্ট ছিজন, আৰু ফাৰ্ষ্ট ছিজনটো চাই কিনে ভাল লাগিছে। আৰু অবভিয়াছলি ইউ কেন ৱাটছ ইট, আৰু এনিমে ফেন্সবিলাকেতো চাব, এইটো অবভিয়াছ কথা। বাকী সকলোৱে চাব পাৰে, আৰু যিহেতু এনিমেশ্যন ভাল উইচ হেড এটেলিয়াৰৰ, গতিকে ইউ কেন ৱাটছ ইট টু। তো এইখিনিয়ে ক'ম এই ভিডিঅ'টোত। আৰু এটা ভিডিঅ' লৈ আনিম, আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আনিম। তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। টিল দেন, বাই।